পুনৰ নতুন এটা মোৰ ফুড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এনেদৰে খাবলৈ লৈছোঁ আৰু কি আছে আপোনালোকক দেখাই দিছোঁ। এইফালে আছে মাছৰ কণীৰ লগত জ্বলা ভাজি আৰু সালাড, মাছ ফ্ৰাই, লগত আছে জাতিলাও বিলাহী মাছৰ তৰকাৰী আৰু মাছটো হৈছে বাহু মাছ। এইফালে আছে ডাঙৰ ডাঙৰ বাহু মাছৰ পিচ, এইফালে দেখিছে এপিচ দেখাই দিছোঁ আৰু লগতে ফ্ৰাই কৰা মাছো আছে। আৰু এইফালে আছে এপিচ ফ্ৰাই মাছ, এইটো দেখিছে। আৰু এইফালে আছে আমাৰ মচুৰ দাইলৰ পৰা বনোৱা বৰ, আৰু এইফালে আৰু এপিচ মাছ ফ্ৰাই, আৰু লগত আছে এয়া পটলৰ ভাজি, আৰু এয়া বেঙেনা লগত জ্বলা মাছৰ পেটু দি বনোৱা। আৰু এইফালে আমাৰ গৰাকী আজি এনেকৈ খাই দিওঁ আৰু ভিডিঅ'টো। আৰু আপোনালোকে চাব, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নিমখ হ'ল নাই বাৰু? জ্বলা নিমখ হ'লনে নাই বাৰু? মই চোৱা নাই মানে, সেইকাৰণে সুধিছোঁ। একদম আন্দাজত দিয়া। এইটো হৈছে মচুৰ দাইলৰ নৰসিংহ আদা নহৰু দিয়া পকৰি। বহুত টেষ্টি হয় এইটো। এইফালে লগত বাহু মাছ, মাছৰ জোল ভাল হৈছে। এইফালে মাছৰ মাথাৰ লগত বেঙেনা জ্বলা দিয়া ভাজি, কলডিল এটা ওলাই আছে, এইটো খাব লাগিব। কলডিলৰ লগত পাৰ মাংস খাই ভাল লাগে নহয়? এইটো গিলাচতকৈ ডাঙৰ আকৌ সিহঁতৰ গিলাচটো বহল মুখ দিয়ে। বিহুৰ পৰা খুব মাছ খোৱা হৈছে ন? মাংস কেতিয়া খালোঁ গম পোৱা নাই মই ঠিকছে। এইকেইদিন কেইদিনত যে দেউতাৰ লগত টাউন গ'লোঁ না, খুব ব্ৰইলাৰ খোৱালা? ছাগলী খুৱাইছে। ক'ত খালা? ৰামীত কণ্টিনিউ খালোঁ। সেইকেইদিন যে কণ্টিনিউ গ'লোঁ না, কণ্টিনিউ ছাগলী মাংস খালোঁ। হোটেলত আৰু ছাগলী মাংস কি খুৱাই আৰু খালোঁ। সেইটো খুব জ্বলা মছলা হ'বা নাই খোৱা নহয়। গ্ৰেভিটো অকল মাংসকেইটোহে আছে, হ'লেও মছলাবোৰ সোমাই যায় ন। সেইদিনাখন সেয়া আনি নাই খোৱা, নিখন কি কয় নিমন্ত্ৰণ নে কি কি আছিলে পাহৰি থাকোঁ পিছৰ দিনত। শুদ্ধ মছলাতে বনাই মাংসবোৰ হোটেলত। মাছটো সোৱাদ আছে ন? তাৰপৰা আকৌ লাষ্ট তাৰপিছত ছাগলী মাংস সেয়াত খাইছিলোঁ। কেলৈ মাংস থেপা মোক যে এক্সট্ৰাকৈ দিছিলে সেইদিনা খাইছিলোঁ। নাখাওঁ নেকি জলকীয়া খাইছে। জ্বলা নাখা নাই অকণমান, 3টা জলকীয়া দিছোঁ, 3টা দিছোঁ জলকীয়া। নাখাওঁ দেই, আবুক হৈ গ'ল। সেইটোৱে বিপদ মোৰ। খোৱা ভাতকেইটা নাই খোৱা আৰু শপত আবুক হৈ গ'ল। মই মাংস কেনেকৈ খাম অকলে? মই আবুক হৈ গৈছে, মই কি কৰোঁ বাৰু? নেমুকৈ চিপি লোৱা হওঁ। নেমু সিহঁতে টেঙা দাইল এই পকৰীকেইটা নাখাবা তো দে।